নমস্কাৰ, মই অপূৰ্ব বল্লভ গোস্বামীয়ে খবৰত আজি সমগ্ৰ বিশ্বতে এক ভয়াৱহ ৰূপ লোৱা নিচাযুক্ত ড্ৰাগছৰ বিষয়ে আলোচনা কৰিম। সমগ্ৰ বিশ্বৰ নৱপ্ৰজন্ম আজি নিচাযুক্ত ড্ৰাগছে এক ভাবুকিৰ সৃষ্টি কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অসমতো ড্ৰাগছৰ ভয়াৱহতা আহি পৰিছে। শেহতীয়াকৈ চৰকাৰে বিভিন্ন প্ৰান্তত নাকা বা তালাচী চলাই যদিও বহু ড্ৰাগছ জব্দ কৰিছে, তথাপিও এই ড্ৰাগছ সেৱন কৰা লোক ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছে অসমত। আৰু আজিৰ পৰা প্ৰায় ২৬ বছৰ আগত ১৯৯৯ চনত সেই সময়তো ড্ৰাগছৰ এক পয়োভৰ আছিল। বিশেষকৈ গোলাঘাটৰ ৩৯ নম্বৰ ৰাষ্ট্ৰীয় পথেৰে ম্যানমাৰৰ পৰা মণিপুৰ, নাগালেণ্ড, কাৰ্বি আংলং, গোলাঘাট হৈ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ড্ৰাগছ সৰবৰাহ হৈ থাকে। আৰু সেই ড্ৰাগছৰ উৎস বিচাৰিয়েই আমি সতীৰ্থ সাংবাদিক বিকাশ শৰ্মা, সপোন তামোলকে ধৰি আমি তিনিজনেই ম্যানমাৰৰ সোণালী ত্ৰিভুজৰ সন্ধানত ম্যানমাৰ পৰিভ্ৰমণ কৰিছিলোঁ। আৰু সেই সময়ৰ যি ড্ৰাগছৰ প্ৰকোপ, আজি বহু ধৰণৰ ড্ৰাগছ ওলালে, বিশেষকৈ নিচাযুক্ত বহু টেবলেট নতুন নতুন তেওঁলোকে উলিয়ায় আৰু বহু আছিলে কৌশলেৰে আজিৰ তাৰিখত ড্ৰাগছ সৰবৰাহ হৈ আহিছে। মোৰেৰ পৰা মণিপুৰ বা নাগালেণ্ড হৈ যিটো ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ, আৰু সেই পথটো আচলতে অতিকে গুৰুত্বপূৰ্ণ। আৰু সেইকাৰণে আমি আচলতে গোলাঘাট জিলাৰ ৰঙাজানত এখন আৰক্ষী চকী নিৰ্মাণৰ কাৰণেও আমি এটা দাবী তুলিছিলোঁ। আৰু সেই সময়ত ভাৰত ম্যানমাৰৰ যি উন্মুক্ত অঞ্চল, সেই উন্মুক্ত অঞ্চলৰ বিষয়েও আমি সংবাদ মাধ্যমত বাতৰি পৰিৱেশন কৰিছিলোঁ। নেজানো কেন্দ্ৰীয় চৰকাৰে কিয়নো এই ভাৰত ম্যানমাৰৰ যি ভয়াৱহ ড্ৰাগছ, এই ড্ৰাগছে আচলতে এটা পৰিয়াল ধ্বংস কৰি দিছে আৰু এনেকুৱা ধৰণৰ নৱপ্ৰজন্মক বহু অকালতে আমাৰ মাজৰ পৰা নাইকিয়া হৈছে ড্ৰাগছ সেৱন কৰি। গতিকে তেনেকুৱা অৱস্থাতো কেন্দ্ৰ চৰকাৰে ভাৰত ম্যানমাৰ সীমান্ত, বিশেষকৈ মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচলৰ এই বৃহৎ যিটো ম্যানমাৰৰ সীমান্ত লাগি আছে, একেবাৰে শিথিল ভাৰত ম্যানমাৰ সীমান্ত। আৰু সেই সময়তে আমি আচলতে এইটো অনুভৱ কৰিছিলোঁ, কাৰণ আমি এটা ঘটনা প্ৰত্যক্ষ কৰিছিলোঁ। মই ড্ৰাগছৰ বিষয়ে ক'ম, তথাপি প্ৰসংগত এইটো কথা ক'ব লগা হৈছে যে ভাৰত ম্যানমাৰ শিথিলতাৰ বাবেই মণিপুৰ অঞ্চলৰ সেই মোৰে য়াংগো মাপি বুলি এটা গাঁও অঞ্চল ম্যানমাৰ সেনাই বিশেষকৈ বৃহৎ চেগুন গছ থকাৰ বাবে দখল কৰি লৈছিল। আৰু সেই সময়ত আমি মোৰে থানাত জানিব পাৰি আমি এটা ডাঙৰ বাতৰি পৰিৱেশন কৰিছিলোঁ। বিশেষকৈ সেই সময়ত মই আজিৰ বাতৰিত কৰিছিলোঁ আৰু মোৰ সতীৰ্থ সাংবাদিক বিকাশ শৰ্মাই প্ৰতিদিনত কৰিছিল। আৰু ইয়াৰ পিছতে ভাৰতীয় সেনাৰ কুচকাৱাজ আমি প্ৰত্যক্ষ কৰিছিলোঁ। আমি তেতিয়াই ভাবিছিলোঁ, কাৰণ তেতিয়া সেই সময়ত মোবাইল নাছিল, কিন্তু আমি তেতিয়া ভাৰতীয় সেনাবাহিনীৰ কুচকাৱাজ দেখি আমি তেতিয়া প্ৰত্যক্ষ কৰি আমি এটা ভাবিছিলোঁ যে সঁচাকৈয়ে আচলতে ভাৰত ম্যানমাৰ সীমান্ত একেবাৰে শিথিল। আৰু এই শিথিলৰ লৈ পেলাই বিশেষকৈ চোৰাং ড্ৰাগছ বেপাৰী অবাধ গতিত ম্যানমাৰৰ পৰা ড্ৰাগছ সৰবৰাহ হৈ আহিছে। আৰু ম্যানমাৰৰ লগতে বিশ্বৰ আফগানিস্তান, পাকিস্তান আৰু ইৰাণ, আফগানিস্তানতে বহু ড্ৰাগছ হয়, বিশেষকৈ পপি খেতি, পাকিস্তানতো হয়, আৰু ইৰাণত যদিও নহয়, ইৰাণত সৰবৰাহ হয়। যাৰ কাৰণে আচলতে এই তিনিটা অঞ্চল, পাকিস্তান, আফগানিস্তান আৰু ইৰাণ, ক্ৰিচেণ্ট ট্ৰেংগুল বুলি কয়। ইয়াৰ পিছতে চোৱা যায় যদি ম্যানমাৰৰ গল্ডেন ট্ৰেংগুল, সোণালী ত্ৰিভুজ। ম্যানমাৰৰ সোণালী ত্ৰিভুজত প্ৰায় ৮০% ড্ৰাগছ উৎপাদন হয়। বিশেষকৈ ম্যানমাৰৰ সোণালী ত্ৰিভুজ বুলিলেই উত্তৰ পূব ম্যানমাৰ, উত্তৰ পশ্চিম থাইলেণ্ড আৰু উত্তৰ লাওছৰ প্ৰায় ২ লাখ কিলোমিটাৰ অঞ্চল আগুৰি আছে। আৰু এই সোণালী ত্ৰিভুজৰ এক বৃহৎ অংশ পাহাৰে আগুৰি আছে। আৰু বিশেষকৈ দুখন নদী, ৰুৱাক আৰু মেকং নদী, সেই সংগমস্থলীত বিশেষকৈ
থাইলেণ্ডৰ যিটো অংশ সেই অংশৰ এতিয়া এখন পৰ্যটক নগৰীলৈ তেওঁলোকে আটক ধুনীয়াকৈ সজাই তুলিছে আৰু এই সোণালী ত্ৰিভুজলৈ থাইলেণ্ড হৈ পেলাই বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক সোণালী ত্ৰিভুজলৈ আহে মেকং নদীৰ যিটো ৰিভাৰ বোটিং আৰু অঞ্চলৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য তাক উপভোগ কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে আৰু এই এনেকুৱা ধৰণৰ সুন্দৰ ঠাইখনতে যে এনেকুৱা ধৰণৰ ভয়াৱহ এটা ড্ৰাগছৰ এক ঘাটিলৈ পৰিণত হৈছে তাক আচলতে ভাবিলে আচৰিত লাগে কাৰণ যদি আমি চাওঁ ম্যানমাৰত বিশেষকৈ চীন আৰু আমেৰিকা এক দুই কাৰণ কিছু ক্ষেত্ৰত দেখা যায় এই ড্ৰাগছ মাফিয়াই হওক বা অবৈধ অস্ত্ৰ যোগানতেই হওক চীন আৰু আমেৰিকাই যদিও ডাইৰেক্টলি হস্তক্ষেপ নাই তথাপিও আমেৰিকাই এই ক্ষেত্ৰত সদায় বিৰোধিতা কৰি আহিছে দুইখন আচলতে ৰাষ্ট্ৰৰ এক অৰিয়াঅৰি কাৰণ যাৰ বাবে আচলতে চীনৰ এই ড্ৰাগছ সৰবৰাহকাৰীৰ লগত এটা সম্বন্ধ আছে আৰু এই যিটো আমি ক'লোঁ থাইলেণ্ড চৰকাৰে সোণালী ত্ৰিভুজত যদিও তেওঁলোকৰ থাই আৰ্মিৰ দ্বাৰা বিভিন্ন আছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা তাৰ মাজতে কিন্তু সোণালী ত্ৰিভুজত বৃহৎ ড্ৰাগছৰ ঘাটি আৰু সোণালী ত্ৰিভুজত আচলতে বহু ধৰণৰ অসামাজিক কাৰ্যকলাপ বিশেষকৈ মানৱ সৰবৰাহ বন্য জন্তুৰ অংগ সৰবৰাহকে ধৰি বিভিন্ন আচলতে যিবোৰ মানে বেয়া কাম বুলি ক'ব পাৰি সেই কামবোৰ সোণালী ত্ৰিভুজতে হয় গতিকে এই সোণালী ত্ৰিভুজ এখন কুখ্যাত স্থান বুলি ক'ব লাগিব আৰু এই 2023 চনত ৰাষ্ট্ৰসংঘই আচলতে ড্ৰাগছ আৰু অপৰাধ জড়িত ম্যানমাৰৰ সোণালী ত্ৰিভুজত বিশ্বৰ 80% ড্ৰাগছ সৰবৰাহ হয় সৰ্বমুঠ 1080 টন ড্ৰাগছ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈ আছে বুলি ৰাষ্ট্ৰসংঘই দাবী কৰে আৰু এই সোণালী ত্ৰিভুজৰ ড্ৰাগছৰ কুখ্যাত মাফিয়া আছিল খুনচা যদিও খুনচা 2007 চনত তেওঁ মৃত্যুবৰণ কৰিলে তথাপি খুনচাই এই সোণালী ত্ৰিভুজৰ এক অঘোষিত সম্ৰাট হিচাপে তেওঁ ড্ৰাগছ চলাই গৈছিল বিশেষকৈ ম্যানমাৰত তেওঁ বহু ড্ৰাগছৰ ৰিফাইনেৰী হৈছিল কাৰণ ড্ৰাগছবোৰ আচলতে শোধন কৰা হয় মানে পপি যিটো ফুল সেই পপিৰ পৰাই আচলতে ড্ৰাগছ উৎপাদন হয় আৰু এই পপি ফুলসমূহ ৰিফাইনেৰীত শোধন কৰা হয় আৰু যেনেকৈ মৰফিন ক্লৰাইড ব্ৰাউন চুগাৰ আৰু হেৰইনটোৱে আচলতে অতি মানে মূল্যৱান ড্ৰাগছ বুলি কয় তাক নাম্বাৰ 4 বুলিও কয় আৰু আজিৰ তাৰিখত সেই সময়ত আমি যেনে ম্যানমাৰৰ পৰিভ্ৰমণ কৰোঁতে এই ড্ৰাগছৰ যিখিনি আমি তথ্য লাভ কৰিছিলোঁ কাৰণ আজিৰ তাৰিখত ইমানেই আচলতে ড্ৰাগছৰ নিচাযুক্ত টেবলেট ওলাইছে নতুন তেওঁলোকে এই ড্ৰাগছৰ পৰা আৰু এই টেবলেটসমূহ বিশ্বৰ বিভিন্ন প্ৰান্তত সৰবৰাহ হৈ আছে গতিকে খুনচাই এই ম্যানমাৰত কোটি কোটি টকা বিশ্বৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহ কৰিছিল যাৰ কাৰণে খুনচাৰ মূৰৰ মূল্য আমেৰিকাই $2 লাখ দিছিল কিন্তু তথাপিও খুনচাক ধৰিব পৰা নাছিল আৰু খুনচাৰ এই ড্ৰাগছ সৰবৰাহ চলাই যাবৰ বাবে ম্যানমাৰৰ সোণালী ত্ৰিভুজৰ ৰিফাইনেৰী নিৰাপত্তা দিবৰ বাবে ম্যানমাৰৰ সবতকৈ বৃহৎ তেওঁৰ সেনাবাহিনী আছিল কাৰণ চান যিখন ষ্টেট ম্যানমাৰৰ সেই ষ্টেটখন খুনচাৰ দখলত আছিল আৰু খুনচাই প্ৰায় 21,000 অত্যাধুনিক অস্ত্ৰ শস্ত্ৰে সুসজ্জিত তেওঁৰ সেনাবাহিনী আছিল আৰু সেই সেনাবাহিনীৰ দ্বাৰা তেওঁ অবাধ গতিত ম্যানমাৰত বিশেষকৈ জুণ্টা চৰকাৰে তেওঁক একো কৰিব নাছিল চৰকাৰখনকে তেওঁ হাতত ৰাখি আৰু চীনৰ লগতো তেওঁৰ সহযোগ আছিল ভাল গতিকে যাৰ কাৰণে খুনচাই এই ম্যানমাৰত ড্ৰাগছ চলাই গৈছিল আৰু খুনচাই অৱশেষত 1995 চনত ম্যানমাৰৰ জুণ্টা চৰকাৰৰ লগত এক চুক্তি কৰিছিল আৰু চুক্তিমতে খুনচা ইয়াংগুনলৈ গৈছিল তেওঁ উত্তৰাধিকাৰী হিচাপে লুচিং হানক খুনচাই দায়িত্ব দিছিল আৰু সেই সময়ত তেওঁ তেওঁৰ যি সেনাবাহিনী আছিল সেই সেনাবাহিনী তেওঁ ভাঙি দিছিল বুলি কয় কিন্তু তথাপিও এইবোৰ যদিও সংবাদ মাধ্যমত প্ৰকাশ হৈছিল কিন্তু তথাপিও এই লুচি হান
খুনচাৰ দৰে যদিও প্ৰভাৱশালী নাছিল খুনচাৰ উত্তৰাধিকাৰী কিন্তু তেওঁ এতিয়াও ম্যানমাৰত অবাধ গতিত ড্ৰাগছ সৰবৰাহ কৰি আছে লুচিহানে নিম্ন প্ৰফাইলত থাকি ম্যানমাৰত বিশেষকৈ সোণালী ত্ৰিভুজত ড্ৰাগছ সৰবৰাহ কৰি আছে আৰু ম্যানমাৰৰ সোণালী ত্ৰিভুজত ব্ৰাউন চুগাৰ হেৰইনৰ দৰে আজিৰ তাৰিখত আফিম মেটাফেটামিন ডেৰিভেটিভ আদি বহু টেবলেট সৰবৰাহ হয় আৰু এই সোণালী ত্ৰিভুজতে এজন চীনৰ অন্যতম মাফিয়া জাওৱে নামৰ লোকেও বিশেষকৈ ড্ৰাগছ সৰবৰাহৰ লগতে সোণালী ত্ৰিভুজত বিশেষকৈ লাওছৰ অংশত বৃহৎ কেচিনো খুলি এক ডন হিচাপে তেওঁ জনাজাত হৈ পৰে তেওঁ সেই ম্যানমাৰৰ ড্ৰাগছ সৰবৰাহৰ লগতে ম্যানমাৰৰ সোণালী ত্ৰিভুজত উন্নয়ন কাম কৰি ঠিক খুনচাৰ আৰ্হিতে তেওঁ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে মুঠতে সোণালী ত্ৰিভুজত কলাধনৰ এক বৃহৎ এই ড্ৰাগছৰ পৰাই আহে আৰু চীন চৰকাৰেও জাওৱেক কলা সাম্ৰাজ্য গঢ়াত সম্পূৰ্ণ চকুমুদি সমৰ্থন কৰি থকা পৰিলক্ষিত হয় অন্যহাতে আমেৰিকা চৰকাৰে খুনচাৰ দৰে জাওৱেকো নিষেধাজ্ঞা জাৰি কৰি থৈছে তথাপিতো জাওৱে সোণালী ত্ৰিভুজত তেওঁৰ যি অবৈধ ড্ৰাগছৰ কাৰ্যকলাপ অব্যাহত ৰাখিছে আৰু আমি যেনেকৈ আফগানিস্তান পাকিস্তান আৰু ইৰাণৰ কথা কৈছিলোঁ এই অঞ্চলসমূহতো বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ড্ৰাগছ সৰবৰাহ হয় বিশেষকৈ এই ড্ৰাগছৰ লগতে দক্ষিণ আমেৰিকাত উৎপন্ন হোৱা কোকেন আজিকালি বিশেষকৈ অভিজাত যিবোৰ পৰিয়াল ড্ৰাগছ সেৱন কৰে তেওঁলোকৰ মানে কোকেন পাৰ্টি বুলি বিভিন্ন প্ৰান্তত বিশ্বৰ হৈ থাকে বিশেষকৈ ইউৰোপ মহাদেশৰ লগতে দক্ষিণ পূব এছিয়াৰ ভাৰতবৰ্ষ আনকি অসমতো কোকেনৰ পাৰ্টি চলে আৰু এই কোকেনটো হৈছে এক ভয়াৱহ বিষাক্ত ড্ৰাগছ বুলি ক'ব লাগিব কোকেন দক্ষিণ আমেৰিকাৰ দুটা প্ৰজাতিৰ উদ্ভিদ কোকা পাতৰ পৰাই নিষ্কাশন কৰি কোকেন হাইড্ৰক্লৰাইড প্ৰস্তুত কৰা হয় আৰু এই ড্ৰাগছ নাকেৰে কিছুমানে শুঙি বা ইনজেকশ্যনৰ দ্বাৰা শৰীৰত লৈ ড্ৰাগছ হিচাপে ব্যৱহাৰ কৰা হয় আৰু এই ড্ৰাগছৰ আচলতে ভয়াৱহতা আছে কিয়নো বিশেষকৈ এই ড্ৰাগছৰ পৰা HIV পজিটিভ হয় বুলি সন্দেহ কৰা হৈছে ইয়াৰ উপৰিও এই ড্ৰাগছৰ সেৱন কৰা লোকসকলৰ প্ৰেছাৰ ষ্ট্ৰক হাৰ্ট এটেক হৈ আকস্মিকভাৱে মৃত্যুবৰণ কৰিব পাৰে তথাপিও আচলতে দেখা যায় আজিও এই নৱপ্ৰজন্ম একাংশ ড্ৰাগছৰ প্ৰতি আসক্তি দিনক দিনে বৃদ্ধি পাই আহিছে গতিকে এই ড্ৰাগছ ৰোধ কৰিবলৈ হ'লে মই ভাবোঁ কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্ব পদক্ষেপ ল'ব লাগিব বিশেষকৈ ভাৰত ম্যানমাৰ সীমান্ত যদি সিল নহয় তেতিয়াহ'লে এই ড্ৰাগছ ম্যানমাৰৰ পৰা অবাধ গতিত আহি থাকিব এই ড্ৰাগছ সৰবৰাহ বিশেষকৈ আজি মণিপুৰ যদিও আজি মণিপুৰত এক উত্তেজনাময় পৰিস্থিতি মণিপুৰৰ মাজেদিয়েই এতিয়াও আচলতে ড্ৰাগছ সৰবৰাহ হৈ আছে বিভিন্ন প্ৰান্তলৈ আৰু এই ক্ষেত্ৰত মণিপুৰ চৰকাৰৰ এজন অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায় এগৰাকী বিষয়াই এটা বৃহৎ ড্ৰাগছ কেলেংকাৰী তেওঁ ধৰিবলৈ সক্ষম হৈছিল যদিও চৰকাৰৰ পৃষ্ঠপোষকতাৰ বাবে তেওঁ সেই ড্ৰাগছ এৰি দিব লগা হৈছিল যাৰ কাৰণে তেওঁ এই অতিৰিক্ত আৰক্ষী বিষয়াগৰাকীয়ে তেওঁ চাকৰিৰ পৰা স্বইচ্ছাই আচলতে অৱসৰ ল'ব লগা হৈছিল গতিকে এনেকুৱা ধৰণৰ পৰিস্থিতি মণিপুৰত হৈছে আৰু আমি এই ক্ষেত্ৰত ভাবোঁ অসমতো যদিও চৰকাৰে এটা পদক্ষেপ লৈছে মই ভাবোঁ এই যিটো নাকা চেকিং বিশেষকৈ 39 নং ৰাষ্ট্ৰীয় পথত আৰু বোকাজানত প্ৰায় আসলে ড্ৰাগছ উদ্ধাৰ হৈ থকা যায় আৰু এতিয়া বিভিন্ন ধৰণৰ ৰুট লৈছে কাৰণ অসম নাগালেণ্ড সীমান্তৰ বিবদমান এলেকাৰ বিশেষকৈ যিটো নখুটিৰ পথ আজি কিছুদিনৰ আগত সৰুপথাৰ অঞ্চলতে প্ৰায় 2 কোটিতকৈ অধিক মূল্যৰ ড্ৰাগছ উদ্ধাৰ হৈছিল এনেধৰণে এই যিটো অসম নাগালেণ্ড সীমান্তৰ যিটো পথ সেই পথেদিও অবাধ গতিত ড্ৰাগছ আহি আছে যদিও
কেতিয়াবা পুলিচৰ তালাচীত এইবোৰ ধৰা পৰে গতিকে আমি এইটোৱে আচলতে ভাবোঁ ড্ৰাগছৰ প্ৰতি চৰকাৰে যেনেধৰণে কঠোৰতা অৱলম্বন কৰিছে একে সময়তে জনসাধাৰণেও বিশেষকৈ অভিভাৱকসকলৰ এটা দায়িত্ব আছে কেনেধৰণে আচলতে নিজৰ সন্তানক এই ড্ৰাগছ আসক্তিৰ পৰা তেওঁলোকে মুক্ত কৰি ৰাখিব পাৰে গতিকে আজি অসমৰ বিভিন্ন প্ৰান্তত বহু ঘটনা এনেকুৱা ঘটি আছে গতিকে মই চৰকাৰক এইটোৱে আহ্বান জনাওঁ বিশেষকৈ অসম চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনে কেন্দ্ৰ চৰকাৰক শেহতীয়া কেন্দ্ৰ চৰকাৰে এটা ঘোষণা কৰিছিল ভাৰত ম্যানমাৰ সীমান্তটো সিল কৰা হ'ব বুলি কেন্দ্ৰ চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল আমি ভাবোঁ এই সীমান্তৰ যিটো নিৰাপত্তা প্ৰতি লক্ষ্য ৰাখি তৎকালীনভাৱে ভাৰত ম্যানমাৰ সীমান্তটো সিল কৰাটো উচিত বুলি আমি ভাবোঁ ब्रह्मदेश के साथ म्यांमार के साथ हमारी सीमा जो खुली सीमा है नरेंद्र मोदी सरकार ने निर्णय करा है कि भारत म्यांमार सीमा को हम बाढ़ से सुरक्षित करेंगे और पूरी सीमा पर बांग्लादेश की तर्ज पर बाढ़ लगाने का काम करेंगे और म्यांमार के साथ हमारा फ्री आवाजाही का जो एग्रीमेंट है ये एग्रीमेंट पर भी भारत सरकार पुनः विचार कर रही है और अब आने जाने की ये सहूलियत को ही भारत सरकार बंद करने जा रही है গতিকে আজি খবৰৰ আঁৰৰ খবৰত মই ইমানতে মুখনি মাৰিছোঁ পুনৰ এটা নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আহিম নমস্কাৰ